শিমলুগুৰি নগৰত থকা জেউতি চিনেমা হল আজি কেইবাবছৰ ধৰি বন্ধ আছিলে, কিন্তু অহা 18 নৱেম্বৰ জুবিন গাৰ্গৰ জন্মদিনৰ দিনাখনে কিজানি পুনৰ মুকলি হ'ব পাৰে। তাৰ প্ৰচেষ্টা অব্যাহত আছে। শিৱসাগৰ জিলাৰ আটাইতকৈ পুৰণি চিনেমা হল এই জেউতি চিনেমা হল 1969 চনত পকীগৃহৰে আৰম্ভ হৈছিল, যদিও তাৰ কেইবাবছৰ আগৰ পৰাই এই চিনেমা হলটো ইয়াত বাঁহৰ হিচাপে চলি আছিল। এই শিমলুগুৰি চিনেমা হলত প্ৰথম মণিৰাম দেৱান চিনেমাখন দেখুৱাইছিল আৰু তেতিয়াৰ পৰাই ধাৰাবাহিকভাৱে এই চিনেমা হলটোৱে ৰাইজক আমোদ মনোৰঞ্জন দি আহিছিল। আৰু এই চিনেমা হলটোৰ লগত শিমলুগুৰিবাসীৰ লগতে এই সমগ্ৰ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ বহু পুৰুষ মহিলাৰ এক স্মৃতি বিজড়িত হৈ আছে। এয়া টিকেট কাউণ্টাৰ। এই টিকেট কাউণ্টাৰত আগতে ব্লেকাৰ ওলাইছিলে। ইয়াত পাইপ যোগে অহা যোৱা কৰিবলৈ সুবিধা দিছিলে, পাইপৰ মাজে মাজে, আৰু তাৰ ওপৰে গৈ টিকেট ব্লেক কৰি বহু যুৱকে পইচা অৰ্জন কৰিছিলে। আৰু সেইবিলাক আমাৰো মনত আছে। এয়া ৰং কৰি সুন্দৰ কৰিব বিচাৰিছে। আৰু ভাল খবৰ শিমলুগুৰিবাসীৰ বাবে যে শিমলুগুৰি জেউতি হল পুনৰ মুকলি হ'ব। এয়া কলিকতাৰ পৰা অহা শিল্পীয়ে এই পৰ্দাখন এইখনত চিনেমা ওলায়। ইয়াত ৰং দিয়া কাম কৰি আছে। আজি 3 দিন ধৰি ৰং দি আছে আৰু আজি এই কামৰ শেষ হ'ব। এতিয়া ধুনীয়া হৈছে, স্পষ্ট হৈছে। এয়া কলিকতাৰ পৰা আহে শিল্পী আৰু এয়া ৰং কৰি আছে ভিতৰৰ ভাগত। এইখিনি চকী, এয়া সকলো ইয়াত ব্যস্ত। বিভিন্নজনে কাম কৰি আছে তলে ওপৰে। অতি শীঘ্ৰেই যাতে চিনেমা গৃহটো মুকলি কৰিব পাৰে তাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু যতদূৰ সম্ভৱ 18 নৱেম্বৰতে চিনেমা হলটো পুনৰ ৰাইজৰ বাবে মুকলি হ'ব তাৰ সম্পূৰ্ণ সম্ভাৱনা দেখা গৈছে। আৰু আমাৰ ইয়াত যি প্ৰপাৰেটৰ ৰাজুৰ ৰহমান, তেখেতৰ পৰা আমি জানিব বিচাৰিম যে চিনেমা হলটো কেতিয়া আৰম্ভ হ'ব আৰু কি ক'ব চিনেমা হলটোৰ সম্পৰ্কত। আমি এতিয়া ধৰা চেষ্টা কৰিছোঁ। আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিনদাৰ 18 তাৰিখে আমাৰ জন্মদিন, সেইদিনাই কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। ইতিমধ্যে বিভিন্ন কাম কৰি আছে আমি দেখিছোঁ। হয় হয়, সেইখিনি প্ৰায়বিলাক কাম কৰি আছে। সকলোবিলাক কাম চবফালে কাম চলি আছে। বহুত ডিউ হৈ আছিলে, সেইখিনিও দিছে। হয় হয়, সেইবিলাক গোটেইবিলাক আমি মানে সকলোবিলাক কাম কৰি মেলি মানে 18 তাৰিখে কৰিবলৈ চেষ্টা কৰি আছোঁ। কৰিব পাৰিলে আমাৰ নিজৰে ভাল। বহুত দিন ধৰি পৰি থাকিলে ধৰক, এতিয়া আমাৰ জুবিন গাৰ্গে মৃত্যু হোৱাৰ পাছতে এতিয়া আমি জুবিন গাৰ্গৰ স্মৃতিতে আৰম্ভ কৰাৰ নিচিনা হৈছে। তেওঁ আমাক বাট দেখুৱাই দিছে। হয় হয়, একচুৱেলি তেখেতে যিটো বিচাৰিছিলে সেইটোৱে হ'বলৈ গৈ আছে। তেখেতে বিচাৰিছিলে যে মানে আকৌ আমাৰ চিনেমা হলবিলাক অসমৰ মানে খোল খাওক, বন্ধ হৈ থকা ছবিঘৰবিলাক মানে খোল খাওক। তেতিয়া সেই হিচাপে তেখেতৰ এইখন ছবিয়ে কেইবাটাও চিনেমা হল ছবিগৃহ মানে মুকলি কৰিছে, মুকলি হৈছে। ধৰক মানে আমাৰতো হৈছে, লগতে আৰু কেইটামানৰ নতুনো হৈছে বুলি শুনা পাইছোঁ। চাওঁ এতিয়া কি হয়গৈ। এতিয়া এই হলটোৰ ক্ষেত্ৰত এতিয়া যিটো গম পালোঁ যে 69ত আৰম্ভ হৈছিলে, সেই বছৰ আপুনি জন্ম হৈছিলে। এতিয়া এই হলটোৰ লগত আপোনাৰ স্মৃতি জড়িত হৈ আছে। ধৰক আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? অনুভৱটো খুবেই ভাল লাগিছে। কাৰণ চবতকৈ বেছি ভাল লাগিছে যে এইটো দেউতাৰ বস্তু আছিলে, যে দেউতাৰ বস্তুটো আকৌ যেতিয়া আমি আকৌ আৰম্ভ কৰি, তাৰমানে জুবিনদাৰ কাৰণে আমি আকৌ দেউতাৰ বস্তু যে আকৌ চলাবলৈ পাৰিছোঁ, সেইটো বেছি ভাল লাগিছে। আপোনাক ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে আমি আন এজন ভাইটি ৰহমান আছে। এই জুবিন গাৰ্গৰ সোঁৱৰণত চিনেমা হল যিদিনাখন মুকলি হ'ব, কিবা অনুষ্ঠান ৰখাৰ কথা ভবা হৈছে নহয় জানো? ভাবিছোঁ তেনেকৈ যে কিবা এটা আমিতো কৰিম বুলি, সেইটো আমি পৰামৰ্শত আমি চবৰ লগত পাতি কিবা অনুষ্ঠান কৰিম। কেনেকুৱা লাগিছে নতুনকৈ আকৌ মুকলি হ'ব চিনেমা হলটো? ৰাইজৰ বহুত আশাৰে বাট চাই আছে শিমলুগুৰি। আমি যিটো যে দেখিছোঁ, ধৰি লওক ফেচবুকতে হওক, যোনে তোনে যিখিনি কমেণ্ট দিছে সেইখিনি পঢ়ি মেলি পেলাই আমি আৰু উৎসাহিত হৈছোঁ। আৰু দেখিছিলোঁ যে
চবেই মানে ধৰি লওক মানে হোৱাটোৱে বিচাৰি আছে আৰু গোটেইখিনি চাই মেলি এনেই ৰাইজে যিমানখিনি আমাতকৈ বেছি ৰাইজে বেছি মানে উৎসাহিত হৈ আছে যে উৎসাহিত হৈ আছে আমি যিমানখিনি মানে দেখিছোঁ মানে ফেচবুকতে হওক বা তোমালোকৰ মানে জৰিয়তে বা মোৰ সতীৰ্থসকলৰ জৰিয়তে সেইখিনি দেখি মানে আমি আৰু বেছি মানে সোনকালে মানে খোলাটো আমি চেষ্টা চলাই আছোঁ তাকে জুবিনদাৰ মানে জন্মদিনৰ 18 তাৰিখৰ দিনাখন যদি হ'ব বহুত ভাল লাগিব এতিয়া চবৰে ভাল লাগিব আৰু এটা নতুন কিবা এটা আমি যে দিছোঁ ৰাইজকো বা জুবিনদাৰ কাৰণে ৰাইজেও পাইছে ভাল লাগিব আৰু এইটো চেষ্টাটো চলাই আছোঁ কিন্তু কিমান দূৰ কি হয় আৰু হোৱাটো বিচাৰিছোঁ ৰাত দিনটো কাম চলি আছে ঠিকে আপোনালোকে দেখি আছে চব আমিও আশা কৰিছোঁ যাতে 18 নৱেম্বৰতে আৰম্ভ হওক সেইদিনাখন বিভিন্ন প্ৰগ্ৰেমো আছে আৰু আজি দেখিছোঁ বা এইকেইদিন সদায় মানে কাম কৰি আছে মই প্ৰায় আহিছোঁ সদায় দেখি আছোঁ আপোনালোক দুইজনে যে লাগি আছে মানুহ আহিছে ইঞ্জিনিয়াৰ আহিছে চাউণ্ড চিষ্টেম পৰ্দাৰ কাৰণে তাৰপৰা লাইটিঙৰ কাৰণে ইঞ্জিনিয়াৰ কেলকাতাৰ পৰা ইঞ্জিনিয়াৰ আহিছে থাকি লৈছে পূৰা তেওঁলোকে মানে তেওঁলোকৰ কামখিনি আৰু আদায় কৰিব হৈছে আৰু বাকী কামখিনি আছে ডকুমেণ্টছৰ কাম কিছুমান আছে আৰু লাষ্টত এটাই ক'ম আৰু জুবিন দাই জাষ্টিছ পাওক আৰু ধৰি লওক সোনকালে মানে এই জুবিনদাৰ যিকেইজনে মানে কি ক'ম এতিয়া অপৰাধী হয়নে কিয়ে নাজানো তেওঁলোকে উচিত শাস্তি পাব লাগে সেইটোৱে কামনা কৰিছোঁ আৰু ৰাজুকা শেষত কি ক'ব আপোনাৰ বহুত কষ্ট হৈছে এইকেইদিন দেখিছোঁ দিনে নিশাই লাগি আছে এতিয়া পৰিয়ালটোৱে লাগি আছে আমি দিনে ৰাতিয়ে কামখিনি কৰি শেষ কৰিব বিচাৰি আছোঁ মানে যাতে 1 বজালৈকে কাম যাতে ৰাইজে ইয়াতে কিবা এটা চাবলৈ পাওক জুবিনদাৰ শেষৰখন সপোনৰ ছবি যাতে ৰাইজে ইয়াতে উপভোগ কৰিব পাৰে তাৰ বাবে আমি চেষ্টা কৰি আছোঁ ধন্যবাদ এটা কথাটো কৈছোঁ আমি আন চিনেমা হলতকৈ টিকেটৰ ৰেটটো আমাৰ আগতো কম এতিয়াও আমি কমটি কৰি ৰাইজক সকলো ৰাইজে যাতে চাব পৰাকৈ আমি সুবিধা কৰিব পাৰোঁ সেইটো হ'লে আমি ভাল পাম আৰু ৰাইজসকলো ইয়াতে চাওক কাৰণ আজিকালি টিকেটৰ ৰেটবিলাক যিমান বাঢ়ি গ'ল চবেই চাবলৈ অসুবিধা সমস্যা হৈছে সেইকাৰণে আমি সেইটো চেষ্টা চলাম আৰু ইয়াতে যিমান পাৰোঁ আমি কমলৈ আনিব বিচাৰিছোঁ বাকীখিনি আমি মানে এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতি আৰু এইখিনি মিলাম আৰু ঠিক আছে